এভৰিৱান আজি মই এয়া বনাব লৈছোঁ বাটাৰ চিকেন আৰু এইফালে এতিয়া মই চিকেনখিনি মেৰিনেট কৰি ধুনীয়াকৈ ৰাখি থৈছিলোঁ ইয়াতে মছলা নিমখ হালধি চব দি পিনে ধুনীয়াকৈ মেৰিনেট কৰি ৰাখিছিলোঁ আৰু এতিয়া এয়া লৈ লৈছোঁ আমুলৰ বাটাৰ আৰু এতিয়া এইফালে পেন এখন গৰম কৰি লৈছোঁ তাতে এতিয়া দিছোঁ এয়া 2 চামুচ বাটাৰ দিছোঁ বাটাৰখিনি এতিয়া ভালকৈ এয়া গলি লোৱাৰ পিছত এতিয়া ইয়াতে চিকেনখিনি মই দি দিম মই এইখিনি বাটাৰতে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম অলপ ৰঙচুৱাকৈ এইখিনি ফ্ৰাই কৰি ল'ম এয়া চাওক একদম পুৰা ধুনীয়াকৈ ৰঙচুৱাকৈ এইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু প্ৰায় সিজিয়ে গ'লগৈ এতিয়া আৰু বাকী বেছিকৈ আৰু সিজাবলৈ দৰকাৰ নাই এতিয়া মই আৰু পিছৰখিনি কেনেকৈ বনাওঁ চাই থাকক প্ৰচেছটো তাৰপিছত এতিয়া একেখন পেনতে মই এতিয়া আৰু দিলোঁ বাটাৰ 1 চামুচ তাৰপিছত এতিয়া ইয়াতে দিলোঁ মই পিঁয়াজৰ পেষ্ট আৰু দিছোঁ 2টা শুকান জলকীয়া আৰু অলপ নহৰু আৰু বাটাৰত নহৰু দিলে যে ইমানেই ধুনীয়া এটা স্মেল আহে নহয় আৰু লগতে দিছোঁ অকণমান নিমখ আৰু অকণমান হালধি তাৰপিছতে এতিয়া চিকেনখিনি আকৌ ইয়াতে দি দিলোঁ দি পিনে তাৰপিছত এতিয়া এয়া পানী দিছোঁ এতিয়া মই এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম তাৰপিছতে এইখিনি পূৰা ৰেডি হৈ যাব আৰু এয়া চাওক 5 মিনিটমানৰ পিছত পূৰা এইখিনি ৰেডি হৈ গ'ল এতিয়া ওপৰত এয়া অকণমান ধনিয়া মিহি মিহিকৈ কাটি দিলোঁ আৰু এতিয়া খোৱাৰহে কথা তো আজিলৈ আহিছোঁ বাই বাই